শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বসুদিমা উৎসৱ ডিমাছা কছাৰী জনগোষ্ঠীৰ দ্বাৰা উদযাপন কৰা হয়। এই উৎসৱ বসুদিমা মূলতঃ এক কৃষিভিত্তিক উৎসৱ। ডিমাছাসকলৰ ৰীতি নীতিৰে পালন কৰা হয়। এই উৎসৱ পালন কৰা হয় জানুৱাৰী মাহৰ শেষৰ সপ্তাহ আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত। দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই অনুষ্ঠানৰ উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী নন্দিতা গাৰ্লুছা। ডাঙৰ জাতীয় উৎসৱ বসুদিমাটো আচলতে আমাৰ বাকী যি ভোগালী বিহু যিটো পালন কৰে না মাঘ বিহু দমাহী তেনেকুৱা যে আমাৰ ডিমাছাসকলে তেওঁলোকৰ যিটো খেতি বাতি কৰি পায় তেতিয়া সেইটো ছিজনটোত তেওঁলোকে যিটো গ্ৰহণ কৰে ঠিক প্লেন্সৰ নিচিনা তেতিয়া তেওঁলোকেও ঈশ্বৰক অৰ্পণ কৰি পালে পূজা পাঠ কৰি তেওঁলোকে নিজেও গ্ৰহণ কৰে। তো সেইটোৱে বসুদিমাৰ মেইন ফেষ্টিভেল। তাতে খোৱা লোৱাই বহুত স্থান পায় কাৰণ বছৰৰ মূৰত সেইটোৱে আমি পাওঁ, সেইটোকে ষ্টকত ৰাখোঁ আৰু তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিয়ে আৰু তেনেকুৱা যেন ঈশ্বৰে সদায় আমাক মানে দি থাকে তাক লৈ সেইটো কৰে। গতিকে আমাৰ মাজত কোনো ডিফাৰেঞ্চ নাই আৰু ডিমাছাসকলৰ মানে ক্ষেত্ৰত এইটো বসুদিমা বুলি কয় আৰু ডিমাছাৰ সেইটো বসু আৰু এইটো বিহু এনেকুৱা ধৰণৰ। ডাঙৰ জাতীয় উৎসৱ বসুদিমাটো আচলতে আমাৰ বাকী যি ভোগালী বিহু যিটো পালন কৰে না মাঘ বিহু দমাহী তেনেকুৱা যে আমাৰ ডিমাছাসকলে তেওঁলোকৰ যিটো খেতি বাতি কৰি পায় তেতিয়া সেইটো ছিজনটোত তেওঁলোকে যিটো গ্ৰহণ কৰে ঠিক প্লেন্সৰ নিচিনা তেতিয়া তেওঁলোকেও ঈশ্বৰক অৰ্পণ কৰি পালে পূজা পাঠ কৰি তেওঁলোকে নিজেও গ্ৰহণ কৰে। তো সেইটোৱে বসুদিমাৰ মেইন ফেষ্টিভেল। তাতে খোৱা লোৱাই বহুত স্থান পায় কাৰণ বছৰৰ মূৰত সেইটোৱে আমি পাওঁ, সেইটোকে ষ্টকত ৰাখোঁ আৰু তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিয়ে আৰু তেনেকুৱা যেন ঈশ্বৰে সদায় আমাক মানে দি থাকে তাক লৈ সেইটো কৰে। গতিকে আমাৰ মাজত কোনো ডিফাৰেঞ্চ নাই আৰু ডিমাছাসকলৰ মানে ক্ষেত্ৰত এইটো বসুদিমা বুলি কয় আৰু ডিমাছাৰ সেইটো বসু আৰু এইটো বিহু এনেকুৱা ধৰণৰ।